বাঙালি জয়ন্তী উপলক্ষে তথা আমার লাইভটা স্থাপনের কার্যসূচী লোৱা হৈছে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পৰা আমাৰ গোবৰ্ধনা খাৰিজা বিজনী জুনিয়ৰ কলেজত ধন্যবাদ থাকিল। আমাৰ গোবৰ্ধনা খাৰিজা বিজনী ৰূপালী জয়ন্তী অহা ডিচেম্বৰ মাহৰ 7-8 এই দুদিনীয়া কাৰ্যসূচীলৈ উদযাপন কৰিবলৈ গৈ আছে। আৰু এই কাৰ্যসূচীত ক'বলৈ গ'লে আমাৰ সম্পূৰ্ণ যিটো আমি অতিথিসকলক কনচেণ্ট লৈ এই প্ৰগ্ৰামত আমি প্ৰস্তুত কৰিছোঁ। তাত আমাৰ সকলো আলহী আহিব। যেনে আমাৰ প্ৰথম 7 তাৰিখে আমাৰ যিটো আমাৰ কাৰ্যসূচী হ'ব, সেইটো প্ৰথমতে আমাৰ মুখ্য দ্বাৰ উন্মোচন হ'ব, তাৰপিছত পতাকা উত্তোলন হ'ব, তাৰপিছত হ'ব আমাৰ স্মৃতি মানে তৰ্পণ, যিটো আমাৰ সেই তৰ্পণ কৰিব। আৰু লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক লৈ আৰু এক্সিষ্টিং ছাত্ৰ ছাত্ৰীসকলক লৈ আৰু ষ্টাফক লৈ আমাৰ এটা আলোচনা চক্ৰ হ'ব। এই আলোচনা চক্ৰত আমাৰ BH কলেজৰ প্ৰিন্সিপাল তথা অধ্যক্ষ ডক্টৰ ভূষণ চন্দ্ৰ পাঠক, তেখেতে আমাৰ চেয়াৰমেন হিচাপে বা পৰিচালক হিচাপে আমি ৰখা হৈছে। তেওঁক আমি প্ৰগ্ৰামটো আমি আজিকালিৰ ভিতৰত দিবলৈ গৈ আছোঁ। আৰু লগতে উদ্বোধক হিচাপে আমাৰ এই অসমৰ কেবিনেট মন্ত্ৰী মাননীয় শ্ৰীযুত জয়ন্ত মল্ল বৰুৱাদেৱ তেখেতে আহিব। আৰু চিফ গেষ্ট তথা মুখ্য অতিথি হিচাপে আমাৰ BTRৰ চিফ আৰু ডেপুটি চিফ বা উপ কাৰ্যবাহী সদস্য তথা আমাৰ ওদালগুৰি সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত গোবিন্দ চন্দ্ৰ বসুমতাৰী তেখেতে উপস্থিত থাকিব। আৰু লগতে আমাৰ সেই যিটো আমাৰ স্মৃতি গ্ৰন্থ বা ছবিনিৰ, এই ছবিনিটো উন্মোচন কৰাৰ কাৰণে আমি আমাৰ ভবানীপুৰ সমষ্টিৰ বিধায়ক মাননীয় অনিত তালুকদাৰ তেখেতে আমি আমন্ত্ৰিত কৰিছোঁ। তেখেতে কনচেণ্ট দিছে, আহিব। আৰু লগতে আমাৰ প্ৰাক্তন প্ৰবক্তা, যেনে আমাৰ তেওঁলোকে ফাউণ্ডাৰ আছিলে মানে ডক্টৰ ভৌমিক চন্দ্ৰ বড়ো, তেখেতে বৰ্তমান বডোলেণ্ড ইউনিভাৰ্চিটিত তেওঁ মানে এছ'চিয়েট প্ৰফেচাৰ হয়। তেখেতে আমাৰ বড়ো বিভাগৰ তেওঁ ফাউণ্ডাৰ আছিলে, এই কলেজৰে প্ৰবক্তা হিচাপে আছিল। আৰু লগতে সঞ্জীৱ মুদৈ তেখেতে প্ৰবক্তা আছিল। আৰু লগতে মিথালী ব্ৰহ্ম ভট্টাচাৰ্য, গিৰীন পাটগিৰি, তেওঁলোকে আহিব। আহি তেওঁলোকে মানে সহযোগ কৰিব, আমাৰ ছাত্ৰ ছাত্ৰীসকলক বুজাব। গতিকে সেইটো প্ৰথম দিনা তেনেকৈ যাব। আৰু লগতে আমাৰ 3টা বজাত আমাৰ এই ছাত্ৰ ছাত্ৰীসকলৰ যিটো সাংস্কৃতিক বিভাগ অনুষ্ঠান, সেইটো অনুষ্ঠিত কৰিব। আৰু সেইটোৰ কাৰণে আমি আমাৰ বৰনগৰ চাৰ্কুলৰ মানে সেই CO চাৰ্কুল অফিচাৰ তেখেতে আমি উদ্বোধক হিচাপে মাতিছোঁ। আৰু লগতে মানে আমাৰ সেই অনুষ্ঠানত সকলো ছাত্ৰ ছাত্ৰীসকলে নিজৰ নিজৰ মানে সেই সাংস্কৃতিক বিষয়ত মানে সেই প্ৰদৰ্শন কৰিব, তেওঁলোকে মানে সেই উপভোগ কৰিব। আৰু লগতে আমাৰ যিটো সন্ধিয়া 7 বজাত 6টা বজাত আমাৰ হ'ব 25 বছৰ হোৱাৰ কাৰণে 25খন যিটো আমি বন্তি প্ৰজ্বলন কৰিব প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে। গতিকে সেইটো আমাৰ তেনেকৈ আমাৰ জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।